Hello everyone, welcome back to Exam Tracker. Okay, today I'm going to discuss India's National Movement Part 3. Okay, and before that, মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে এক্সাম ক্ৰেকাৰ্ছত এই জইন বটনটো ক্লিক কৰি আপোনালোকে বহুখিনি লেচন ইয়াত উপলব্ধ আছে। এই লেচনখিনি আপোনালোকে এনৰোল কৰি ল'ব পাৰে আৰু এই জইন বটনটো আপোনালোকে যোনটো এক্সাম ক্ৰেকাৰ আমাৰ চেনেল হয়, এই চেনেলটোৰ ওচৰতে এটা জইন বটন পাব আপোনালোকে। মই আপোনালোকক দেখাই দিছোঁ ইয়াতে, সেইটো ক্লিক কৰিলে আপোনালোকে আমাৰ মেম্বাৰশ্বিপ ল'ব পাৰিব, ঠিক আছে। আৰু এই মেম্বাৰশ্বিপ ল'লে আপোনালোকৰ কি কি সুবিধা হ'ব মই এইটো কৈ দিছোঁ আপোনালোকক। আছাম পুলিচ চাব ইন্সপেক্টৰৰ যোনটো কোৰ্চ চলি আছে, এই কোৰ্চটো আপোনালোকে ল'ব পাৰিব 1199 মান্থলি চাৰ্জ। আৰু যোনটো আৰু কাৰেণ্ট এফেয়াৰ্ছৰ এটা চিৰিজ চলি আছে, সেই কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজটো আপোনালোকে ইয়াৰ পৰাই আপোনালোকে ল'ব পাৰিব, ঠিক আছে। চ' যদি আপোনালোক ইণ্টাৰেষ্টেড হয়, এই জইন বটনটো ক্লিক কৰি পেলাই আমাৰ চেনেলটোৰ মেম্বাৰ হ'বৰ কাৰণে নাপাহৰিব, ঠিক আছে। তাৰোপৰি যদি আপোনালোকৰ কিবা ডাউটছ আছে সুধিব লগা, তেতিয়াহ'লে এই ওপৰৰ নম্বৰটোত যোগাযোগ কৰি পেলাই আপোনালোকে ডাউটছখিনি ক্লিয়াৰ কৰিব পাৰে। তাৰোপৰি আৰু এটা এনাউন্সমেণ্ট আপোনালোকক মই দিব বিচাৰিছোঁ যে এক্সাম ক্ৰেকাৰ্ছৰ যোনটো আমাৰ টেষ্ট চিৰিজ হয়, এই টেষ্ট চিৰিজটো কাৰণে আপোনালোকে বহুখিনি ষ্টুডেণ্টে এনৰোল কৰিলে। যদি আপোনালোকে এই টেষ্ট চিৰিজখিনি গ্ৰহণ কৰিব বিচাৰিছে, তেতিয়াহ'লে ওপৰৰ নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। এক্সাম ক্ৰেকাৰ্ছৰ যোনটো টেষ্ট চিৰিজ হয়, APSC UPSC আৰু লগতে CTET হায়াৰ ছেকেণ্ডেৰী টেট আৰু UGC নেটৰ কাৰণে এভেইলেবল হয়, ঠিক আছে। আপোনালোকে অনলাইন এই এক্সামসমূহ দিব পাৰিব। চ' এইখিনিয়ে এনাউন্সমেণ্ট আছিলে। যদি আপোনালোকৰ ডাউটছ থাকে, এইটো নাম্বাৰত কল কৰি আপোনালোকে যোগাযোগ কৰিব পাৰে। চ' আজি আমি লেচনটো আৰম্ভ কৰোঁ, আমাৰ পাৰ্ট 3 ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। অ'কে, চ' লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ যে চাইমেন কমিশ্যনৰ কথা। চাইমেন কমিশ্যনক কেনেকৈ আমাৰ ইণ্ডিয়ানছ মানুহখিনিয়ে একচেপ্ট কৰা নাছিলে, ঠিক আছে। তাৰ পাছতে চাইমেন কমিশ্যন একচেপ্ট নোহোৱাৰ কাৰণে আমাৰ কি কৰিলে, এটা চেলেঞ্জ আহিলে যে যোনজন এজন লৰ্ড বিৰকেনহেড, অ'কে, তেওঁ চেলেঞ্জ কৰিলে যে ইণ্ডিয়ান লিডাৰ্ছখিনিক যে তেওঁলোকে কনষ্টিটিউশ্যন ড্ৰাফ্ট কৰি দেখাব ক'লে। আৰু এই চেলেঞ্জটো একচেপ্ট কৰিলে ইণ্ডিয়ানছে, অ'কে, একচেপ্ট কৰিলে। আৰু সেইকাৰণে তেওঁলোকে কি কৰিলে, কনষ্টিটিউশ্যনৰ এটা ড্ৰাফ্ট প্ৰিপেয়াৰ কৰিবৰ কাৰণে বিচাৰিলে, ঠিক আছে। আৰু এই কনষ্টিটিউশ্যন ড্ৰাফ্ট কমিটিখনৰ হেড আছিলে আমাৰ মতিলাল নেহেৰু উইথ জৱাহৰলাল নেহেৰু। আৰু জৱাহৰলাল নেহেৰু আৰু মতিলাল নেহেৰুৰ তত্বাৱধানত আমাৰ যোনখন কনষ্টিটিউশ্যন এছেম্বলি ড্ৰাফটিং কমিটি হয়, সেইখন গঠন হ'ল। আৰু কিছুমান আদাৰ মেম্বাৰ হ'ল তাতে আলী ইমাম, তেজ বাহাদুৰ সপ্ৰু, মংগল সিং MS আনে, এণ্ড সুভাষ চন্দ্ৰ বোস, এণ্ড শুৱেব কুৰেশ্বি, GR প্ৰধান। এওঁলোক আছিলে আমাৰ কমিটিখনৰ মেম্বাৰ, আৰু যাৰ মনত ৰাখিব, হেডেড বাই দ্য মতিলাল নেহেৰু উইথ জৱাহৰলাল নেহেৰু, ঠিক আছে। এই ড্ৰাফ্ট কনষ্টিটিউশ্যনখন প্ৰিপেয়াৰ কৰিছে নেহেৰু ৰিপৰ্ট, যাক আমি কওঁ বিশেষকৈ নেহেৰু ৰিপৰ্ট। আপোনালোকে চাগে শুনিছে, এই নেহেৰু ৰিপৰ্ট বুলি কোৱা হয় যোনটো ড্ৰাফ্ট কনষ্টিটিউশ্যন হয়, ঠিক আছে। এই ৰিপৰ্টখন লক্ষ্ণৌ ছেশ্যনত ছাবমিট কৰা হ'ল। লক্ষ্ণৌ ছেশ্যনত ছাবমিট কৰিলে আগষ্ট 28, 1928 ইন লক্ষ্ণৌ যোনখন ছেশ্যন হয়, তাত ছাবমিট কৰা হ'ল। আৰু এই নেহেৰু ৰিপৰ্টখনত বিশেষকৈ কি কি কথা ইনক্লুডেড আছিলে, সেইখিনি আমি এতিয়া ডিছকাছ কৰিম। চ' মেইন কম্পনেণ্ট অফ দ্য নেহেৰু ৰিপৰ্ট, নেহেৰু ৰিপৰ্টৰ প্ৰথম কম্পনেণ্টটো হৈছে বিল অফ ৰাইটছ, এছাইনিং ইকুৱেল ৰাইটছ টু মেন এণ্ড উইমেন এজ এ চিটিজেন হিচাপে মহিলা আৰু পুৰুষৰ সমান ৰাইটছৰ কথা কৈছিলে। তাৰোপৰি কৈছিলে ফৰ্মেশ্যন অফ ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট, আৰু চেণ্টাৰক ৰেচিডুৱেৰী পাৱাৰটো দিবৰ কাৰণে কৈছিলে, আৰু সুপ্ৰিম কোৰ্ট এষ্টাব্লিছমেণ্টৰ কাৰণে প্ৰপ'জেল আহিছিলে, ঠিক আছে। বিশেষকৈ এই তিনিটা কম্পনেণ্ট নেহেৰু ৰিপৰ্টৰ মেইন পাৰ্ট হয়। আৰু তাৰ এই নেহেৰু ৰিপৰ্টখনৰ ৰেছপন্স কেনেকৈ দিছিলে, একচুৱেলি যোনটো কমিউনেল ৰিপ্ৰেজেণ্টেশ্যনৰ কথা কৈছিলে মহম্মদ জিন্নাই, কমিউনেল ৰিপ্ৰেজেণ্টেশ্যনৰ কথা কৈছিলে যে তেওঁলোকে যোনখিনি মুছলিম কমিউনিটি হয়, কমিউনিটিখিনিৰ কাৰণে কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন তেওঁলোকক লাগিব বুলি কৈছিলে। এইটো বহুত কণ্ট্ৰভাৰ্চিয়েল হৈছিলে নেহেৰু ৰিপৰ্টৰ, অ'কে। আৰু সেইকাৰণে আকৌ তেওঁলোকে দেলহিত লগ হ'ল, যাক আমি দেলহি প্ৰপ'জেল বুলি কওঁ। আৰু সেইটো কাৰণে দেলহি প্ৰপ'জেলত নতুন কিছুমান কথা সন্নিৱিষ্ট কৰিলে, যাৰ কথাটো হৈছে 1/3 ৰিপ্ৰেজেণ্টেশ্যন ফৰ মুছলিম ইন চেণ্ট্ৰেল লেজিছলেচাৰ। চেণ্ট্ৰেল লেজিছলেচাৰত মুছলিমসকলৰ ৰিপ্ৰেজেণ্টেশ্যন লাগিব, আৰু এইটো ৰিপ্ৰেজেণ্টেশ্যন হ'ব লাগিব 1/3, এনেকুৱা ধৰণৰ প্ৰপ'জেল আকৌ আহিলে। তাৰপিছতে ক'লে যে পাঞ্জাৱৰ মুছলিম আৰু বেংগলৰ যোনখিনি মুছলিম, সেইখিনিক ৰিপ্ৰেজেণ্টেশ্যন লাগিব বুলি কৈছিলে ইন প্ৰপ'ৰ্চন দেয়াৰ পপুলেশ্যন। তাৰপাছত ক'লে যে ফৰ্মেশ্যন অফ নিউ প্ৰভিন্স, কেইখনমান নিউ প্ৰভিন্স ক্ৰিয়েট হ'ব লাগিব বুলি ক'লে।
সো এনেকুৱা ধৰণৰ প্ৰপ'জেল কিছুমান আহিলে কিন্তু এই প্ৰপ'জেলটো যোনটো আছিলে অল ইণ্ডিয়া অল পাৰ্টি কনফাৰেন্স হেল্ড ইন Kolkata 1928 to discuss the report. Jinha made 3 amendments to this report. কিন্তু জিনহাই এই ৰিপৰ্টখনকো আকৌ কি কৰিলে এমেণ্ডমেণ্ট কৰিলে ঠিক আছে এই এমেণ্ডমেণ্ট কৰোঁতে তেওঁলোকে ক'লে যে মুছলিমক চেণ্ট্ৰেল লাগিবই 1/3 ৰিপ্ৰেজেণ্টেশ্যন লাগিব বুলি কৈছিলে এনেকুৱা ধৰণৰ কথা তেওঁলোকে ক'লে ঠিক আছে এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউ কাৰণে কিন্তু জিনহাৰ যোনটো 14 পইণ্টছ হয় সেইকেইটা পাৰিলে মনত ৰাখিব এই 14 পইণ্ট যোনটো এজেণ্ডা হয় এই এজেণ্ডাটো ইম্পৰ্টেণ্ট হয় তাৰ ভিতৰত মেইনলি হৈছে আপোনালোকৰ ফেডাৰেল কনষ্টিটিউশ্যন উইথ ৰেচিডুৱেল পাৱাৰ উইথ দ্য প্ৰভিন্সিয়েল অটনমি এণ্ড কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ কথা কৈছিলে লেজিছলেচাৰ এণ্ড ইলেক্টেড বডিজৰ কথা কৈছিলে এডিকুৱেট মুছলিম ৰিপ্ৰেজেণ্টেশ্যন অফ মুছলিমৰ কথা কৈছে 1/3 ৰিপ্ৰেজেণ্টেশ্যন অফ মুছলিমৰ কথা ক'লে 1/3 মুছলিম মেম্বাৰ্ছ ইন চেণ্ট্ৰেল এণ্ড ষ্টেট কেবিনেটৰ কথা ক'লে আৰু ছেপাৰেট ইলেক্টৰেটছৰ কথাও তেওঁলোকে কৰে তাৰোপৰি no bill to be passed in any legislature if 1/3 of the minority community consider it against its interest. Okay, so এইখিনি হ'ল আমাৰ 14 points vision পুৰত যোনটো point number 10, 11, 12, 13, 14 এইখিনি আপোনালোকে পঢ়ি ল'ব কি যোনখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মই ইয়াত কৈ দিছোঁ ঠিক আছে তাৰপিছতে আহিলে আমাৰ লাহোৰ ছেশ্যন 1929 যোনটো লাহোৰ ছেশ্যন হয়তো জৱাহৰলাল নেহৰুৱে যাৰ প্ৰেচিডেণ্ট আছিলে আৰু সেইটো সময়ত কি হৈছিলে ইণ্ডিয়াও এক্টিভ পলিটিক্সত এণ্ট্ৰি কৰিছিলে আৰু এই লাহোৰ ছেশ্যনৰ মেইন পইণ্টছটো হৈছে আপোনাৰ পূৰ্ণ স্বৰাজ এই লাহোৰ ছেশ্যনতে দাবী কৰিছিলে ৰিজলিউশ্যন পাছ কৰিছিলে আৰু 31 ডিচেম্বৰ 1929ত আমাৰ কি হৈছিলে ট্ৰাইকালাৰ যোনখন ফ্লেগ বেচিকেলি ট্ৰাইকালাৰটো হোষ্ট কৰা হৈছিলে এণ্ড 26 জানুৱাৰী 1930ত ইণ্ডিপেণ্ডেন্স ডে হিচাপে তেওঁলোকে ফিক্স কৰিছিলে আৰু দ্য কংগ্ৰেছ ছেশ্যন এনাউন্স চিভিল ডিছএবিডিয়েণ্ট মুভমেণ্ট আৰু সেইটো সময়তে কংগ্ৰেছ ছেশ্যনেও আৰম্ভ কৰিছিলে চিভিল ডিছএবিডিয়েণ্ট মুভমেণ্ট আইন অমান্য আন্দোলন কিন্তু তাৰ পাছত কংগ্ৰেছে ডিচাইড কৰিলে যে আমি ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সখন বয়কট কৰিম ঠিক আছে আৰু আৰম্ভ হ'ল আমাৰ চিভিল ডিছএবিডিয়েণ্ট মুভমেণ্ট বেচিকেলি চিভিল ডিছএবিডিয়েণ্ট মুভমেণ্ট এইটো আৰম্ভ হৈছিলে চল সত্যাগ্ৰহ লোন আইন যোনখন হয় সেই লোন আইনৰ বিৰোধ কৰি চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টটো ষ্টাৰ্ট হৈছিলে যাক ইনিচিয়েট কৰিছিলে মহাত্মা গান্ধীয়ে আৰু এই মহাত্মা গান্ধীয়ে এই লোন সত্যাগ্ৰহ আন্দোলন বা লোন আইনৰ বিৰুদ্ধে লোন আইন বিশেষকৈ যেতিয়া আমাৰ ভাৰতীয়সকলে কি কৰিছিলে লোনৰ ওপৰত কৰ দিব লগা হৈছিলে চল্ট টেক্স বুলি যাক কোৱা হয় এইখনৰ এগেইনষ্টত তেওঁলোকে এই বিশেষকৈ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টটো আৰম্ভ হৈছিলে আৰু এই লোন সত্যাগ্ৰহ বা লোন টেক্সৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে কি কৰিলে সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে তেওঁলোকে এটা ৰেলী উলিয়ালে ঠিক আছে আৰু 12 মাৰ্চ 1930ত এই দাণ্ডি মাৰ্চটো হৈছিলে মনত ৰাখিব আৰু দাণ্ডিখন ক'ত আছে গুজৰাটৰ এখন কোষ্টেল ভিলেজ হয় সেইটো মনত ৰাখিব আপোনালোকে এক্সাম পইণ্ট অফ ভিউৰ পৰা ঠিক আছে আৰু এই যোনখন দাণ্ডি মাৰ্চ হয় দাণ্ডি মাৰ্চত সৰোজিনী নাইডুৱে পাৰ্টিচিপেট কৰিছিলে সৰোজিনী নাইডু আৰু তাতে সৰোজিনী নাইডু বুলি নহয় ইম্পৰ্টেণ্ট হৈছে সৰোজিনী নাইডু আৰু বহুত মানুহে ইয়াত জইন কৰিলে দাণ্ডি পাবৰ কাৰণে অ'কে আৰু 1930 এপ্ৰিলৰ 5 তাৰিখে দাণ্ডি পায়ো গ'ল ইয়াত 15,000 মানুহে পাৰ্টিচিপেট কৰিছিলে তাৰোপৰি বহুত মানুহে গান্ধীক ফ'ল' কৰিছিলে যেনেকৈ আমাৰ নৰ্থ ইষ্ট মণিপুৰৰ ফালৰ পৰা এগৰাকী নাৰী ৰাণী গাইডিলু অ'কে তেওঁ এই দাণ্ডি মাৰ্চ বিশেষকৈ ছাপোৰ্ট কৰিছিলে আৰু বিশেষকৈ ৰাণী গাইডিলু কিয় ইমান ইম্পৰ্টেণ্ট হয় কাৰণ সেইটো সময়ত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যোনটো আন্দোলন কৰিছে তাৰ কাৰণে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰিব লগা হৈছিলে ৰাণী গাইডিলু অ'কে আৰু তেওঁ নাগালেণ্ডৰ মণিপুৰৰ আছিলে বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়া মণিপুৰে এই নাগালেণ্ডৰ এই ৰাণী গাইডিলাক প্ৰডিউচ কৰিছে বুলি কোৱা হয় আৰু ৰাণী গাইডিলাৰ ৰাণী উপাধিটো দিছিলে জৱাহৰলাল নেহৰু এইটো মনত ৰাখিব কিন্তু যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিলে তাৰপাছত ৰাণী গাইডিলু যোনটো কাৰাগাৰত যে আছে তেওঁক ৰিলিজ দিয়া হ'ল ঠিক আছে গান্ধী আইৱান পেক্ট
এইটো ইম্পৰ্টেণ্ট হয় গান্ধী আইওৱান পেক্টটো ইম্পৰ্টেণ্ট হয় যে গান্ধীয়ে আইওৱানক প্ৰথমতে এখন ড্ৰাফ্ট দিছিলে যে তেওঁ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আৰম্ভ কৰিব বুলি কিন্তু তেওঁলোকে ইমান বেছি গুৰুত্ব দিয়া নাছিলে গান্ধী এইটো কথাত আৰু তাৰ পাছত যেতিয়া চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আৰম্ভ শেষ হ'ল তাৰ পাছতে গান্ধীকো এৰেষ্ট কৰিলে আৰু গান্ধী জেলৰ পৰা ওলোৱাৰ পাছত গান্ধী আইৰণ পেক্টখন চাইন কৰা হ'ল ঠিক আছে তাৰপিছতে ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সত কংগ্ৰেছ বয়কট কৰিলে সেইটো মই আপোনালোকক ক'লোৱেই এখনতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে আমাৰ ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স জইন কৰিবৰ কাৰণে গান্ধীজী আমাৰ ইংলেণ্ডত গ'ল আৰু এই ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স ৰিপ্ৰেজেণ্ট কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মহাত্মা গান্ধী ৰাণ গোস্বামী আয়াংগাৰ আৰু মদন মোহন মালব্যাই এওঁলোকে তাত পাৰ্টিচিপেট কৰিছিলে আৰু মুছলিমসকলৰ তৰফৰ পৰা মহম্মদ আলী জিন্না আগা খান্থ্ৰী আৰু মহম্মদ ইকবাল এওঁলোকে মুছলিমসকলৰ ফালৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলে কিন্তু এই হেৰিখনত ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সখনত ব্ৰিটিছসকলে ডিচিশ্যন এটা ল'লে যে তেওঁলোকে কমিউনেল এৱাৰ্ড ঘোষণা কৰিব কমিউনেল এৱাৰ্ড কিহৰ কাৰণে ৰিপ্ৰেজেণ্টেটিং মাইনৰিটি ইন ইণ্ডিয়া বাই দ্য প্ৰভাইডিং ফৰ ছেপাৰেট ইলেক্টৰেটছ ফৰ মাইনৰিটি কমিউনিটিজ চ' মাইনৰিটি কমিউনিটিৰ পৰা যোনে ৰিপ্ৰেজেণ্ট কৰে তেওঁলোকক কি কৰিব কমিউনেল এৱাৰ্ড সাম্প্ৰদায়িক বাটোৱাৰা বুলি যাক কোৱা হয় সেই কমিউনেল এৱাৰ্ড ঘোষণা কৰিলে কিন্তু গান্ধীজী এই যোনটো ডিচিশ্যন হয় এই ডিচিশ্যনটো তেওঁ ছাপৰ্ট কৰা নাছিলে তেওঁৰ মতে কোনো ধৰণৰ মাইনৰিটিজ আমাৰ ইণ্ডিয়াত থাকিব নোৱাৰে আমি সকলো এক হয় হিন্দু মুছলিম শিখ সকলো আমি এক হয় সেইকাৰণে কোনো ধৰণৰ মাইনৰিটি কমিউনিটিছৰ কথা তেওঁ ছাপৰ্ট কৰা নাছিলে আৰু মাইনৰিটি বুলি যদি এখন এটা জাতিক বা এটা কমিউনিটিক ডিচাইড কৰা হয় তেতিয়াহ'লে তেওঁলোক অস্পৃশ্যতাৰ গ্ৰাউণ্ডত পৰি যায় আনটাচেবল যাক কোৱা হয় সেইকাৰণে তেওঁ কি কৰিছিলে এইটো ছাপৰ্ট কৰা নাছিলে কিন্তু ছাপৰ্ট কৰিছিলে সেইটো সময়ত আম্বেদকাৰে ঠিক আছে যোনটো কমিউনেল এৱাৰ্ড হয় বা কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন হয় এইটো আম্বেদকাৰে ছাপৰ্ট কৰিছিলে আৰু সেইটো কাৰণে কি হৈছিলে তেওঁ গান্ধীয়ে কৈছিলে হিন্দু কমিউনিটিতকৈ বেলেগ সকলো সমান হয় ৰিলিজন আপোনালোকে জানেই যে জাতি ভেদ নিৰ্বিশেষে মহাত্মা গান্ধীয়ে এই আন্দোলন কৰিছিলে সেইকাৰণে তেওঁ কোনো ধৰণৰ মানুহক অস্পৃশ্যতাৰ গ্ৰাউণ্ডত ৰখা নাছিলে সেইকাৰণে কি হ'ল হিন্দু মুছলিম এইবিলাকক যদি হিন্দু মুছলিম বুলি আমি যদি গণ্য কৰোঁ বা অস্পৃশ্যতাৰ গ্ৰাউণ্ডত পৰোঁ তেতিয়াহ'লে কি হ'ব পাছলৈ প্ৰব্লেম আহিব পাৰে যোনটো আমাৰ ইণ্ডিয়াখনত এতিয়াও সেইটো প্ৰব্লেম আছে চ' গান্ধীয়ে ইয়াক অপ'জ কৰিলে কিন্তু এই গান্ধী আৰু আম্বেদকাৰ কি হ'ল দুইজনৰে আদৰ্শগত পাৰ্থক্য আছিলে আদৰ্শগত পাৰ্থক্য থকাৰ কাৰণে আমাৰ কি হ'ল পুনা পেক্ট যোনখনক কোৱা হয় পুনা পেক্ট সংগঠিত হ'ল 1932 ঠিক আছে The second roundtable conference was deemed a failure. Second roundtable conference kon iman beshi successful boli jana na jay. Etu eta fail India phalor pa etu failure hisabe mona jay. Thik ase? এতিয়া ডিসকাস কৰো আহক আমি পুনা পেক্ট বা কমিউনেল এৱাৰ্ড ডক্টৰ আম্বেদকাৰ ৱাজ ইন ফেভাৰ অফ দ্য ছেপাৰেট ইলেক্টৰেট ফৰ ডিপ্ৰেছ ক্লাছৰ কাৰণে আম্বেদকাৰে ছেপাৰেট ইলেক্টৰেট ঘোষণা কৰিছিলে কিন্তু গান্ধীজী ইয়াতে মনা নাছিলে ওকে সেইটো মই অলৰেডি ক'লোৱে আৰু এই যোনটো কমিউনেল এৱাৰ্ড হয় এই কমিউনেল এৱাৰ্ডটো বিশেষকৈ PM মেকডনাল্ডে ডিচাইড কৰিছিলে এইটো মনত ৰাখিব কমিউনেল এৱাৰ্ড কোনে গ্ৰাণ্ট কৰিছিলে কোনে ডিচাইড কৰিছিলে এইটো কুৱেশ্যন আহিব পাৰে PM মেকডনাল্ড ওকে আৰু বিশেষকৈ ডিউ টু পাব্লিক প্ৰেছাৰ টু এণ্ড দ্য ফাষ্ট আনটু ডেথ ডক্টৰ আম্বেদকাৰ গান্ধী মেড এ পুনা পেক্ট এতিয়া গান্ধীয়ে কি কৰিলে তেওঁলোকৰ যোনটো ডিফাৰেঞ্চেছ ক্ৰিয়েট হ'ল আম্বেদকাৰ তেওঁলোকৰ মাজত গান্ধী বহুত অসন্তুষ্ট হৈ আছিলে তেওঁ অনশনত বহিছিলে ঠিক আছে আৰু আম্বেদকাৰে গান্ধী সেইকাৰণে পুনা পেক্টত তেওঁলোকে চাইন কৰিলে তেওঁলোকে বিশেষকৈ কি পুনা পেক্টত আহিলে সেইটো মই ক'ব বিচাৰিছোঁ ৰিজাৰ্ভ চিটছ তেওঁলোকৰ আৰম্ভ কৰিলে ৰিজাৰ্ভ চিট ফৰ ডিপ্ৰেছ ক্লাছ ইন প্ৰভিন্সিয়েল লেজিছলেচাৰ ৰিজাৰ্ভ চিট তেওঁলোকে আৰম্ভ কৰিলে আৰু গান্ধীয়ে কি কৰিলে ক'লে যে তেওঁ এডুকেশ্যন বিশেষকৈ ছেপাৰেট ইলেক্টৰেল ফৰ্ম হোৱাতকৈ কিছুমান এডুকেশ্যনেল গ্ৰাণ্ট যদি আমি কিছুমান ডিপ্ৰেছ ক্লাছক দিব পাৰোঁ সেই ডিপ্ৰেছ ক্লাছটো তেতিয়া সফল হ'ব এনেকুৱা ধৰণৰ কিছুমান কথা গান্ধীজীয়ে কৈছিলে আৰু গান্ধীয়ে হৰিজন বুলি এটা শব্দ কইন কৰিছিলে যাক ডিপ্ৰেছ ক্লাছটো বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় যাৰ ফলত আমাৰ হৰিজন সংঘৰো সৃষ্টি হৈছিলে ঠিক আছে
আৰু তাৰ পাছত কি হ'ল তেওঁ ইণ্ডিভিজুৱেল চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আৰম্ভ কৰিলে তাৰপিছতে আহি আজি ডিছকাছ কৰোঁ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ কথা অকণমান কাৰণ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ কথা কি হৈছিলে সেইটো সময়ত হৈ আছিলে আৰু সেইটো সময়ত ইয়াৰ প্ৰভাৱ আমাৰ ইণ্ডিয়াতো পৰিছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত লিথগোই তেওঁ ডিক্লেয়াৰ কৰিছিলে যে ইণ্ডিয়াই আমাক সহায় কৰিব কিন্তু তেওঁ কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাছিলে চেণ্ট্ৰেল লেজিছলেটাৰৰ পৰা যে ইণ্ডিয়া ৱৰ্ল্ড ৱাৰত তেওঁলোকক সহায় কৰিব বুলি ঠিক আছে চ' উইদাউট এনি পাৰ্মিশ্যন লিথিংগোয়ে কি কৰিলে তেওঁ ডিচাইড কৰিলে যে ইণ্ডিয়া সহায় কৰিব বুলি কিন্তু সেই কথা শুনি কংগ্ৰেছ লিডাৰসকলে কি কৰিলে মিনিষ্ট্ৰীয়ে ৰিজাইন কৰি দিলে ঠিক আছে কংগ্ৰেছ মিনিষ্ট্ৰীসকলৰ খং উঠিলে আৰু ৰিজাইন কৰিলে তাৰ পাছত কংগ্ৰেছে আৰু এটা প্ৰস্তাৱ আগবঢ়ালে যে কংগ্ৰেছে ছাপোৰ্ট কৰিব ব্ৰিটেইনক ছাপোৰ্ট কৰিব কিন্তু ব্ৰিটেইনক ছাপোৰ্ট এটা গ্ৰাউণ্ডতহে কৰিব যদিহে ইণ্ডিপেণ্ডেন্স তাৰ ৰিটাৰ্ণছত ভাৰতে পায় ঠিক আছে আৰু ভাইচৰেও প্ৰমিচ কৰিছিলে যে আফটাৰ দ্য ৱাৰ তেওঁলোকে ইণ্ডিপেণ্ডেন্স বিশেষকৈ এইটো বিষয়ে প্ৰমিচ কৰিছিলে কথা পাতিম বুলি ঠিক আছে আৰু লিথিংগোই এটা প্ৰপ'জেল আগবঢ়ালে সেইটো সময়তে যাক আমি আগষ্ট অফাৰ বুলি কওঁ 1940 ক'লে যে ডমিনিয়ন ষ্টেটাছ প্ৰভাইড কৰা হ'ব আফটাৰ দ্য ৱাৰ আৰু পোষ্ট ৱাৰ বডি টু ইনেক্ট কনষ্টিটিউশ্যন এখন বনাবৰ কাৰণে পোষ্ট ৱাৰ বডি ইনেক্ট কৰিব আৰু গভৰ্ণৰ জেনেৰেলৰ যোনটো এক্সপানশ্যন হয় সেইটো কাউন্সিল হয় সেইটো এক্সপাণ্ড কৰিব বুলি তেওঁলোকে আগষ্ট অফাৰখন পঠালে কিন্তু কংগ্ৰেছে এখন ৰিজেক্ট কৰিলে কাৰণ কংগ্ৰেছক এতিয়া বা ভাৰতক এতিয়া কোনো ধৰণৰ ডমিনেন্স ষ্টেটাছ নালাগে আমাক লাগে কি কমপ্লিট ইণ্ডিপেণ্ডেন্স লাগে সেইকাৰণে এইখন তেওঁলোকে ছাপোৰ্ট নকৰিলে আৰু কংগ্ৰেছে ৰিজেক্ট কৰিলে কিন্তু ইয়াত এটা কথা মানিব লাগিব যে আগষ্ট অফাৰখন মুছলিম লীগে একচেপ্ট কৰিছিলে ঠিক আছে তাৰপিছতে আহিলে ক্ৰিপছ মিছন এইখন আগষ্ট অফাৰ ৰিজেক্ট হ'ল এতিয়া আকৌ ক্ৰিপছে এখন এজেণ্ডা লৈ আহিলে নিজৰ এজেণ্ডা লৈ আহিলে যে ক্ৰিপছে ক'লে যে ব্ৰিটিছ পলিচি ইন ইণ্ডিয়া ৱাজ দ্য আৰ্লিয়েষ্ট পচিবল ৰিয়েলাইজেশ্যন অফ ছেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ইণ্ডিয়াক ছেল্ফ গভৰ্ণমেণ্ট প্ৰদান কৰা হ'ব কিন্তু কেতিয়া যুদ্ধৰ পাছত প্ৰদান কৰা হ'ব বুলি ক'লে ক্ৰিপছে এনেকুৱা এখন এজেণ্ডা লৈ আহিলে অ'কে দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ৰিফিউজেলছ অফ একচেপ্টিং ইমিডিয়েটলি দ্য কংগ্ৰেছ ডিমাণ্ড ৱাজ কষ্ট অফ ফেইলিয়ৰ অফ দ্য মিছন চ' কিন্তু এই ক্ৰিপছ মিছনখন কি হ'ল একচেপ্ট নকৰিলে কোনো একচেপ্ট নকৰিলে মুছলিম লীগো একচেপ্ট নকৰিলে আমাৰ নেশ্যনেল কংগ্ৰেছ লিডাৰকেইটাও একচেপ্ট নকৰিলে কেইজনেও একচেপ্ট নকৰিলে ক্ৰিপছ মিছন অ'কে 1942 কিয় তেওঁলোকে এটা বহুত মানে ভাল লগা এটা উক্তি আমি পঢ়িবলৈ পাওঁ কিছুমান কিতাপত এইটো হৈছে তেওঁলোকে কৈছিলে যে ধেমেলীয়া ভাষাত কৈছিলে এটা দেউলীয়া বেংকৰ এখন দিন উকলা চেক পোষ্ট ডেটেড চেক বুলি যোনখনক কওঁ মানে আগতেও প্ৰথম যেতিয়া বিশ্বযুদ্ধ হৈছিলে তেতিয়াও ব্ৰিটিছসকলে প্ৰমিচ কৰিছিলে যে ইণ্ডিয়াক ডমিনেন্স ষ্টেটাছ দিয়া হ'ব কিন্তু সেইমতে কাম কৰা নাছিলে আৰু সেইকাৰণে এইবাৰো ক্ৰিপছ মিছনে ক'লে যে পোষ্ট ৱাৰৰ পাছত ৱাৰ যেতিয়া শেষ হ'ব তাৰ পাছত তেওঁলোকক চেল্ফ গভৰ্ণমেণ্ট দিয়া হ'ব বুলি ক'লে কিন্তু তেওঁলোকে মনা নাছিলে কাৰণ অলৰেডি যোনটো তেওঁলোকৰ ব্ৰিটেইনৰ অৱস্থা বহুত বেয়া চলি আছিলে ইণ্ডিয়াৰ ছাপোৰ্ট তেওঁলোকক লাগিছিলে আৰু এনেকুৱা বেয়া অৱস্থাত ইণ্ডিয়াক আকৌ চেল্ফ গভৰ্ণমেণ্ট দিম বুলি প্ৰমিচ কৰাটো সঁচাকৈ এইটো হাঁহিয়াতৰ পাত্ৰ হয় চ' সেইকাৰণে কোৱা হৈছে এটা দেউলীয়া বেংকৰ এখন দিন কৰা চেক লৈ আহিছিলে বুলি মানুহবিলাকে কয় নেক্সট আমি ডিছকাছ কৰোঁ কুইট ইণ্ডিয়া মুভমেণ্ট 1942 চ' বহুত আলোচনা বিলোচনা হ'ল ক্ৰিপছ মিছন আহিলে নেহেৰু ৰিপৰ্ট হ'ল বহুত তেওঁলোকৰ মিছন আনচাকচেছফুল হ'ল আৰু ফাইনেলি মহাত্মা গান্ধীয়ে আৰম্ভ কৰিলে কুইট ইণ্ডিয়া মুভমেণ্ট যে ভাৰত ব্ৰিটিছসকলক আৰু কোনো ধৰণৰ সুবিধা দিয়া নহ'ব তেওঁলোকৰ লগত কোনো ধৰণৰ আলোচনা বিলোচনা কৰি একো লাভ হোৱা নাই চ' গভৰ্ণমেণ্ট কি কৰিলে মহাত্মা গান্ধীয়ে কি কৰিলে আৰম্ভ কৰিলে ভাৰত ত্যাগ আন্দোলন যাক আমি কুইট ইণ্ডিয়া মুভমেণ্ট বুলি কওঁ আৰু এই কুইট ইণ্ডিয়া মুভমেণ্ট অলছ' ন'ন এজ ইণ্ডিয়া আগষ্ট মুভমেণ্ট অৰ আগষ্ট ক্ৰান্তি বুলিও আমি কওঁ ঠিক আছে আৰু এইটো অফিচিয়েলি লঞ্চ কৰিছে INCয়ে লঞ্চ কৰিছিলে অফিচিয়েলি লিড বাই দ্য মহাত্মা গান্ধী 9 আগষ্ট 1942 আৰু কুইট ইণ্ডিয়া মুভমেণ্টৰ মেইন আমাৰ শ্লোগান আছিলে ভাৰত ছোড়ো ডু অৰ ডাই অ'কে ডু অৰ ডাই কৰিম কিম্বা মৰিম এনেকুৱা শ্লোগান কুইট ইণ্ডিয়া মুভমেণ্টৰ আছিলে এইটো আহি থাকে আপোনালোকৰ এক্সামত তাৰপিছতে ইন দ্য লাইন উইথ দ্য কংগ্ৰেছ আইডিঅলজি ইট ৱাজ ছাপ'জ টু বি এ পিচফুল নন ভাইলেণ্ট মুভমেণ্ট এইম এট আৰ্জিং দ্য ব্ৰিটিছ টু গ্ৰাণ্ট ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স আৰু
ক'লে যে আইএনচিয়ে ক'লে মহাত্মা গান্ধীৰ নেতৃত্বত ক'লে যে আমাক ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স লাগে, আমাক স্বাধীনতা লাগে, আমাক আৰু এতিয়া কোনো ধৰণৰ ডমিনিয়ন ষ্টেটাছৰ দৰকাৰ নাই, ছেপাৰেট ইলেক্টৰ কথাও ক'ব কাৰণে দৰকাৰ নাই, আমাক এতিয়া ফুল ইণ্ডিপেণ্ডেন্স লাগে আৰু ব্ৰিটিছসকলক ভাৰত এৰি দিবৰ কাৰণে বিশেষকৈ ট্ৰাই কৰিলে, তেওঁলোকক ক'লে এৰি দিবৰ কাৰণে ক'লে আৰু তাৰ কাৰণে আমাৰ কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হ'ল। আৰু সেইকাৰণে মই কৈছোঁ যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ যোনটো ভূমিকা হয় আমাৰ ইণ্ডিপেণ্ডেন্স লাভ কৰাৰ, সেইটো বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে। The Quit India Resolution was passed by the Congress Working Committee on 8 August 1942 in Bombay, and Gandhi was named the movement's leader. Okay, so Quit India movement passed whole Congress Working Committee 8 August 1942. The resolution stated the provisions of the movement. So কি কেনেকুৱা ধৰণৰ ৰিজলিউশ্যন পাছ কৰিছিলে এই মুভমেণ্টটো সেইটো আমি চাম। চ' ইমিডিয়েট এণ্ড অফ দ্য ব্ৰিটিছ ৰুল, ব্ৰিটিছসকলৰ ৰুল অতি সোনকালে শেষ কৰিব লাগিব, ইমিডিয়েট এণ্ড হ'ব লাগে বুলি কৈছিলে। তাৰপিছতে কৈছে যে আমাক কি লাগে, ফ্ৰী ইণ্ডিয়া লাগে আৰু কোনো ধৰণৰ ইম্পেৰিয়েলিজম আৰু ফেচিজিমৰ কথা ইয়াত কোৱা হৈছিলে যে ডিক্লেৰেশ্যন অফ দ্য কমিটমেণ্ট অফ ফ্ৰী ইণ্ডিয়া টু ডিফেণ্ড ইটছেল্ফ এগেইনষ্ট অল কাইণ্ডছ অফ ইম্পেৰিয়েলিজম আৰু ফেচিজিম, মানে কোনো ধৰণৰ ব্ৰিটিছৰ শাসন আমাক নালাগে, তেওঁলোকক এৰি যাবৰ কাৰণে কোৱা হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্টত। ফৰ্মেশ্যন অফ দ্য প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আফটাৰ দ্য ব্ৰিটিছ উইথড্ৰল, চ' প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট ফৰ্ম কৰিবৰ কাৰণে কৈছিলে। আৰু চেংচনিং এ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট এগেইনষ্ট ব্ৰিটিছ ৰুল, আৰু চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট চেংচন কৰিবৰ কাৰণে তেওঁলোকে হাতত লৈছিলে ব্ৰিটিছ ৰুলৰ এগেইনষ্টত। অ'কে, চ' এইখিনি কুইট ইণ্ডিয়া মুভমেণ্টৰ মেইন পইণ্টছ হয়। তাৰপাছতে ডিমাণ্ড ফৰ দ্য পাকিস্তান আমি ডিছকাছ কৰিম। এই ডিমাণ্ড ফৰ দ্য পাকিস্তান কোনে কৰিছিলে, প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট ছাজেষ্ট কৰিছিলে মহম্মদ ইকবালে ছাজেষ্ট কৰিছিলে। আৰু বিশেষকৈ পাকিস্তান বুলি এজন মানুহে কৈছিলে যাৰ নামটো হৈছে চৌধুৰী ৰেহমত আলী কইন দ্য টাৰ্ম পাকিস্তান শব্দটোৰ আৱিৰ্ভাৱ তেওঁৱে কৰিছিলে, আৰু মহম্মদ আলী জিন্নাই ফাৰ্ষ্ট ছাজেষ্ট কৰিছিলে, সেইটো আপোনালোকে মনত ৰাখিব। পাকিস্তান ৰিজলিউশ্যন Muslim League first passed the proposal of separate Pakistan in the Lahore session in 1942. 1914 যোনটো লাহোৰ ছেছন হৈছিল, তেতিয়া মহম্মদ জিন্নাই প্ৰথমবাৰৰ কাৰণে মুছলিম লীগৰ তৰফৰ পৰা ছেপাৰেট পাকিস্তান লাগে বুলি তেওঁলোকে দাবী কৰিছিলে। তাৰপিছত আহিলে আমাৰ মাউণ্ট বেটেন প্লেন, যাক আমি থাৰ্ড প্লেন বুলি কওঁ। আৰু লৰ্ড মাউণ্ট বেটেন India's last viceroy proposed a plan in May 1947 according to which provinces were to be declared independent successor status. মাউণ্ট বেটেন প্লেন আহিলে, তাৰপিছতে লৰ্ড মাউণ্ট বেটেন কোন হয়, ইণ্ডিয়াৰ লাষ্ট ভাইচৰয় আছিলে লৰ্ড মাউণ্ট বেটেন, এইটো মনত ৰাখিব আপোনালোকে। আৰু এইখনৰ মতে ক'লে যে ইণ্ডিয়াক ইণ্ডিপেণ্ডেণ্ট ছাকচেছৰ কৰা হ'ব প্ৰভিন্সত। অ'কে, যোনখিনি প্ৰভিন্স চলাই আছিলে তেওঁলোকে, আৰু তাক ইণ্ডিপেণ্ডেণ্ট ছাকচেছৰ ষ্টেটাছ দিয়া হ'ব বুলি কৈছে। আৰু এই প্ৰভিজনছ ফৰ দ্য মাউণ্ট বেটেন প্লেন কি আছিলে আমি এবাৰ চাওঁ। প্ৰথম কথাটো হ'ল যে ব্ৰিটিছ ইণ্ডিয়াক দুটা ভাগ কৰিব, পাৰ্টিশ্যন কৰিবৰ কাৰণে প্ৰথম প্ৰভিজনটো হ'ল ইণ্ডিয়া আৰু পাকিস্তান। The constitution framed by the Constituent Assembly would not be applicable to the Muslim majority areas. আৰু মুছলিম মেজৰিটি এৰিয়াজ কনষ্টিটিউশ্যন ফ্ৰেম কৰিবৰ কাৰণে বিশেষকৈ ইয়াতে কি কৰা হৈছিলে যে the question of separate constituent assembly for Muslim majority areas would be decided by the provinces. So constituent assembly ফৰ্ম হ'ব, ছেপাৰেট কনষ্টিটিউশ্যন এছেম্বলি ফৰ্ম হ'ব ইণ্ডিয়া আৰু পাকিস্তান দুইখন বেলেগৰ কাৰণে, ঠিক আছে। এজ পাৰ দ্য প্লেন দ্য লেজিছলেটিভ এছেম্বলি অফ দ্য বেংগল এণ্ড পাঞ্জাব মিট এণ্ড ভোটেড ফৰ দ্য পাৰ্টিশ্যনছ। আৰু লেজিছলেটিভ এছেম্বলিজ ফৰ্ম হ'ব বেংগল আৰু পাঞ্জাবৰ কাৰণে, আৰু পাৰ্টিশ্যনৰ কাৰণে ভোট কৰা হ'ব বুলি কৈছিলে। Legislative Assembly of Sindh would decided whether to join Indian Constitution Assembly or not. It decided to go with Pakistan. So ইয়াতে কি হৈছিলে, একচুৱেলি পাকিস্তানৰ যোনটো দাবী হয়, পাকিস্তানৰ দাবীটো কৈছিলে যে
মহম্মদ জিনাই প্ৰথমতে আৰম্ভ কৰিলে পাকিস্তান আৰু ইণ্ডিয়া বেলেগ বেলেগ সাম্প্ৰদায়িক ক্ষেত্ৰত তেওঁলোকে গোটেইখন ভাগ কৰিবৰ কাৰণে চেষ্টা কৰিলে কিন্তু তাতে সেইটো সময়তে পাকিস্তানক কাশ্মীৰক যোনটো কাশ্মীৰ ইছ্যু আপোনালোকে জানে কাশ্মীৰক কোৱা হ'ল যে কাশ্মীৰৰ যোনজন ৰজা আছিলে সেইটো সময়ত মহাৰাজা হৰি সিং ঠিক আছে মহাৰাজা হৰি সিং বুলি এজন ৰজা আছিলে সেইটো সময়ত তেওঁলোকে ক'লে যে আমি পাকিস্তানৰ ফালেও নাযাওঁ আমি ইণ্ডিয়াৰ ফালেও নাযাওঁ আমি যেনেকে আগৰে আছিলো তেনেকেই থাকিম বুলি ক'লে আৰু কোনো ধৰণে তেওঁলোকক বাধাও নিদিলে কাৰণ যোনবিলাক প্ৰিন্সলি ষ্টেট আছিলে সেইটো সময়ত প্ৰিন্সলি ষ্টেটক কোৱা হৈছিলে আপোনালোকৰ মৰ্জি মতে থাকিব পাৰে ঠিক আছে চ' সেইকাৰণে ৰাজা হৰি সিঙেও কি কৰিলে তেওঁলোকে ক'লে যে আমি পাকিস্তানো নাযাওঁ ইণ্ডিয়া নাযাওঁ আমি যেনেকে আছিলো তেনেকেই থাকিম কিন্তু তাতে আৰু এজন লিডাৰ আছিলে যাক আমি কওঁ শ্বেখ আব্দুল্লাহ বুলি হু ইজ দ্য ফাউণ্ডাৰ অফ নেশ্যনেল কনফাৰেন্স পাৰ্টি তেওঁ ক'লে যে আমি ৰজাৰ তলত নাথাকো যেনেকে ৰজা থাকিলেও আমাক কি হ'ব আমি ৰজাৰ তলতীয়া হৈ থাকিবলৈ লাগিব চ' সেইকাৰণে আমাক ৰাজতন্ত্ৰ নালাগে বুলি কৈছে চ' এনেকুৱা ধৰণৰ কিছুমান ইছ্যু হ'ল কাশ্মীৰত সেইটো সময়ত ঠিক আছে যাৰ কথাটো আমি কাশ্মীৰ যোনটো ইছ্যু লৈ মই বেলেগ এটা লেচন ভালকে প্ৰিপেয়াৰ কৰিম কাৰণ কাশ্মীৰ ইছ্যুটো বুজিবৰ কাৰণে অকণমান দীঘলীয়া হয় সেইকাৰণে বেলেগ এটা লেচন আমি প্ৰিপেয়াৰ কৰিম সেইকাৰণে এইটো ইছ্যু এতিয়া ডিছকাছ নকৰোঁ তাৰপাছত কি হ'ল সেয়া আমাৰ বিভিন্ন ধৰণৰ কথা বিতৰ্ক হ'ল তাৰ পাছত আমাৰ পাৱাৰ ট্ৰান্সফাৰ কৰা হ'ল 15 আগষ্ট 1947 To fix the international boundaries between the two countries, the boundary mission was established, chaired by the Sir Ratcliffe. Okay, so Ratcliffeৰ আণ্ডাৰত কি হ'ল আমাৰ বাউণ্ডাৰী কমিশ্যন প্ৰিপেয়াৰ কৰা হ'ল আৰু ৰেডক্লিফ যোনটো আমি ৰেডক্লিফ লাইন বুলি কওঁ যোনটো ইণ্ডিয়া আৰু পাকিস্তানৰ বৰ্ডাৰ কোনটো হ'ব এইখন বাউণ্ডাৰী কমিশ্যনে ডিচাইড কৰিলে বা ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ কিমান হ'ব পাছত বাংলাদেশ যেতিয়া স্বাধীন হ'ল তেতিয়া সেই ৰেডক্লিফ লাইন কোনটো হয় আমি এই বাউণ্ডাৰী কমিশ্যনৰ সহায় লৈহে আমি কৰোঁ ঠিক আছে তাৰ পাছতে দ্য প্ৰিন্সলি ষ্টেট ৱেৰ গিভেন টু চইচ আইডাৰ ৰিমেইন ইণ্ডিপেণ্ডেণ্ট অৰ টু এচিড উইথ দ্য ইণ্ডিয়া আৰু পাকিস্তান আৰু ইণ্ডিয়াৰ লগত যাবনে প্ৰিন্সলি ষ্টেটখিনি সেইখিনি তেওঁলোকে নিজকে ডিচাইড কৰিবৰ কাৰণে দিলে এইটো অলৰেডি মই কৈছোঁ আপোনালোকক তাৰপাছতে until the time of new constitution came into existence the governor general would assent any law passed by the constituent assemblies and of dominion of sir magistrate's name and governor general was made constitutional head so যেতিয়ালৈকে নতুন এখন কনষ্টিটিউচন ফৰ্ম নহয় তেতিয়াহ'লে গভৰ্ণৰ জেনেৰেল মেজিষ্ট্ৰেট নামত কি কৰিব তেওঁ থাকিব তেনেকে আৰু গভৰ্ণৰ জেনেৰেল কনষ্টিটিউচনেল হেড বনোৱা হ'ব বুলি ডিচিশ্যন লোৱা হ'ল তাৰপিছতে ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্ট পাছ হ'ল 1947 অ'কে আৰু এই ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেণ্ট এক্টখনৰ জৰিয়তে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কি কৰিলে বিল পাছ কৰিলে আৰু 18 জুলাই 1947 ৰয়েল এছেণ্ট পাছ কৰিলে তাৰপিছতে ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ পালে 14 আগষ্ট 15 আগষ্ট 1947 পাকিস্তান আৰু ইণ্ডিয়াৰ অ'কে চ' আৰু যেতিয়া 14 and 15 আগষ্ট পাকিস্তান আৰু ইণ্ডিয়াই ইণ্ডিপেণ্ডেঞ্চ পালে তেতিয়া লৰ্ড মাউণ্টবেটেন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া হিচাপে তেওঁক এপইণ্ট কৰা হ'ল আৰু মহম্মদ জিনহাই যোনে পাকিস্তানৰ দাবী কৰিছিলে তেওঁ কি হ'ল গভৰ্ণৰ জেনেৰেল অফ পাকিস্তান হিচাপে এপইণ্ট কৰা তেওঁলোকক হ'ল মনত ৰাখিব আমাৰ লাষ্ট ভাইচৰয় লৰ্ড মাউণ্টবেটেন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তেওঁ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হ'ল ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আৰু মহম্মদ জিন্না পাকিস্তানৰ গভৰ্ণৰ জেনেৰেল হ'ল ঠিক আছে দ্য গভৰ্ণমেণ্ট অফ টু ডমিনিয়ন ৱাজ টু বি কেৰিড অন একৰ্ডেঞ্চ উইথ দ্য গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট 1935 চ' এতিয়ালৈকে আমাৰ নিজৰ কনষ্টিটিউচন ফৰ্ম হোৱা নাই চ' সেই কনষ্টিটিউচনখন ফৰ্ম হোৱালৈকে কি হ'ব আমাৰ ভাৰত বা ইণ্ডিয়া আৰু তেওঁলোকে কি কৰিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 যোনখিনি প্ৰভিজন হয় 1935 প্ৰভিজনৰ মতে তেওঁলোকে নিজৰ কাম চলাই থাকিব ঠিক আছে যেতিয়া আমি পলিটিকাছ কৰিম তেতিয়া আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ভালদৰে ডিছকাছ কৰিম তাত কি প্ৰভিজন আছিলে কিন্তু যেতিয়ালৈকে আমাৰ নিজৰ সংবিধান নাই নিজৰ কনষ্টিটিউচন নাই তেতিয়াহ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 লকে আমি প্ৰভিজনৰ মতে আমি কাম কৰি আছিলোঁ এইখন হ'ল ব্ৰিটিছ ইণ্ডিয়াৰ মেপ আপোনালোকে ইয়াত চাব পাৰে আগতে এই গোটেই এৰিয়াখিনি আমি একেলগে বাস কৰিছিলোঁ ঠিক আছে এতিয়া কি হ'ল আমাৰ ভাগ হৈ গ'ল দুখন দেশ ইণ্ডিয়া পাকিস্তান যোনটো মহম্মদ জিন্নাৰ প্ৰপ'জেলৰ কাৰণেই হ'ল আৰু
ইয়াতে মই ক'ব বিচাৰিছো যদিহে আমাৰ ইণ্ডিপেণ্ডেন্স নাপালেহেঁতেন, স্বাধীন নহলহেঁতেন, বা ভাৰত আৰু পাকিস্তান দুখন দেশ হিচাপে বিভক্ত নহলহেঁতেন, তেতিয়া কেনেকুৱা ধৰণৰ চিটুৱেশ্যন হ'লহেঁতেন আপোনালোকে এবাৰ ভাবি চাব আৰু আমাৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব। ঠিক আছে, চ' আজি মই এইটো লেচনৰ জৰিয়তে ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াছ নেশ্যনেল মুভমেণ্ট এই পাৰ্টটো কমপ্লিট কৰিলোঁ। নেক্সট আমি নতুন এটা টপিকটোৰ লগত ডিছকাছ কৰিম। Okay, so thank you for watching, and if you have any doubts you can ask in the comment section below. তাৰোপৰি আপোনালোকে নিজৰ যোনটো আপোনালোকৰ সানডে যোনটো টেষ্ট হ'ব